মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7 হাফ ইয়াৰলি এক্সামৰ 2023 চনৰ হিন্দীৰ প্ৰশ্ন কাকতখন। চাই যোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন কাকতখন কি কুৱেশ্যন আহিছিলে। সময় আছিলে 2 ঘণ্টা আৰু নম্বৰ আছিলে 50। 1 নম্বৰত দিছিল সহি উত্তৰ চুন কৰ জবাব দ, অৰ্থাৎ তোমালোক কেইটামান প্ৰশ্ন দিছে, 10টা প্ৰশ্ন দিছে, প্ৰত্যেকটোতে 3টা বা 4টাকৈ অপচন দিয়া আছে। যেটো শুদ্ধ হয় হেতু বিচাৰি উলিয়াই তোমালোকক লিখিবলৈ কৈছে। তোমালোক মই হিন্দীৰ কেইটামান পাঠ ইতিমধ্যে পঢ়ুৱাইছো, গতিকে তোমালোকে যিকেইটা পাঠ মই পঢ়ুৱাইছিলো তাৰ পৰা এই উত্তৰকেইটা দিবলৈ চেষ্টা কৰা। ক নম্বৰত দিছিল নহনা মুন্না ৰাহি হো কবিতা মে উল্লিখিত দেশ কা সিপাহী কোন হে। নহনা মুন্না ৰাহি হো যেটো নম্বৰ তোমালোকৰ ফাৰ্ষ্ট কবিতা আছিল, নহনা মুন্না ৰাহি হো দেশ কা সিপাহী হো বোলো মেৰি সংগ জয় হিন্দ জয় হিন্দ। এই কবিতাটোৰ উল্লেখ কৰা দেশৰ সিপাহী কোন আছিল। 1 নম্বৰ আছে বচ্চে মানে সৰু সৰু ল'ৰা ছোৱালী বিলাক, তাৰ পিছত খেনা, আৰু 3 নম্বৰত আছে শিক্ষক। গতিকে উত্তৰটো জনোৱাচোন। 1 নম্বৰৰ ক বুলি লিখি ইয়াৰে কোনটো হ'ব তোমালোকে কমেন্ট সেকশনত জনোৱা। ঠিক আছে, নেক্সট চাও আহা এবাৰ খ নম্বৰটো। খ নম্বৰত দিছিল কোৱা কিসকি খোজ মে উড় চলা, মানে কাউৰীটোৱে কি বিচাৰি মানে উৰি গৈছিল। অপচন দিছিল এ হিৰণ, হিৰণ মানে হৈছে হৰিণা, অপচন বি দিছিলে কচুৱা মানে কাছ, অপচন সি দিছিলে চুহা মানে নিগনি। ঠিক আছে, উত্তৰটো জনাবা কমেন্ট সেকশনত। নোৱাৰিলেও জনাবা, মই তোমালোকৰ উত্তৰটো কমেন্ট সেকশনত দি দিম বা অন্য এটা ভিডিও বনাই উত্তৰখিনি কৈ দিবলৈ চেষ্টা কৰিম। গ নম্বৰ বচাও মুজে বচাও কিসনে কাহা, মানে কোনে কৈছিল যে মোক বচোৱা এনেদৰে কোনে কৈছিল। অপচন দিছিলে এ কৌৱা, কাউৰীটোৱে কৈছিল। অপচন বি দিছিলে হিৰণ, হৰিণাটোৱে কৈছিল। অপচন সি দিছিলে কচুৱা, কাছটোৱে কৈছিল। কোনে কৈছিলে কমেন্ট সেকশনত জনোৱা তোমালোকে। এবাৰ চাও আহা ঘ নম্বৰটো। ঘ নম্বৰ দিছিল ইহা তো কচুৱে ৰাম দিখাই দে ৰহে হে কিসনে কাহা। এই বাক্য যেটো আছিল এই বাক্যটো কোনে কৈছিল। হিৰণটোৱে কৈছিল, বহেলিয়ে কৈছিল নে কৌৱাই কৈছিল। নেক্সট কুৱেশ্যন নৰেন্দ্ৰনাথ কে গুৰু কোন থে, নৰেন্দ্ৰনাথৰ গুৰু কোন আছিলে সুধিছে। অপচন দিছিল এ বীৰেশ্বৰ, অপচন বি ৰামকৃষ্ণ পৰমহংস, অপচন সি বিশ্বনাথ দত্ত। नेक्स्ट क्वेश्चन 6 नंबर जयपुर को गुलाबी शहर कहते हैं क्योंकि जयपुरक गुलाबी शहर বুলি কোৱা হয় কাৰণটো কি, কিহৰ কাৰণে কোৱা হয়। ऑप्शन दिसिल ए यहाँ गुलाब का सबसे बड़ा बाग है। ऑप्शन बी दिसिल प्रत्येक भवन में गुलाबी रंग का उपयोग किया गया है। ऑप्शन सी हर भवन के सामने गुलाब के पौधे हैं। नेक्स्ट क्वेश्चन राजस्थान का स्वर्ण शहर किस शहर को कहा जाता है। राजस्थानर स्वर्ण शहर বুলি কোনখন শহৰক কোৱা হয়। অপচন দিছিল এ জয়সলমেৰ, অপচন বি জয়পুৰ, অপচন সি উদয়পুৰ। नेक्स्ट क्वेश्चन जीना जिलाना मत भूलना नामक कविता के कवि कोन है। जीना जिलाना मत भूलना এইটোৰ কবি, এই কবিতাটোৰ কবি কোন আছিলে সুধিছে। অপচন দিছিল এ নৌচাদ আলী, অপচন বি ডক্টৰ অচ্যুত শৰ্মা, অপচন সি প্ৰেমচন্দ। नेक्स्ट क्वेश्चन तो চাও আহাচোন। असम के प्रथम চাহ কৃষক কোন थे, মানে অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিলে। দুটো নিশ্চয় তোমালোকে জানা, সমাজ বিজ্ঞানতো পাইছিলা তোমালোকে, মনত কৰাচোন, বা হিন্দী কিতাপখনতো পাইছা। অপচন দিছিল এ মহাত্মা গান্ধী, অপচন বি মনিৰাম দেৱান, অপচন সি ৰবাৰ্ট ব্ৰুচ। नेक्स्ट क्वेश्चन सिखो लोग चाय को किस नाम से जानते थे। ऑप्शन दिसिल ए टी, बी फिनाप, सी चाय। तो उत्तरসমূह जनाबा, নোৱাৰিলেও জনাবা, কমেন্ট বক্সত মই আনসাৰ কেইটা দিবলৈ চেষ্টা কৰিম। क्वेश्चन नंबर 2 চাও আহাচোন কি দিছে। উত্তৰটো মানে উত্তৰ দিবলৈ দিছে, কেইটামান প্ৰশ্ন দিছে, 5টা প্ৰশ্ন দিছে, 5টা বা 6টা প্ৰশ্ন দিছে। ইয়াৰে তোমালোকক উত্তৰ লিখিবলৈ কৈছে। 1 2 3 4 5 6টা দিছে, গতিকে যিকোনো 5টাৰ অনুসাৰে তোমালোকক উত্তৰ লিখিবলৈ কৈছে। ক নম্বৰ দিছিল भारत के अलावा हमारे देश को और किन किन नामों से जाना जाता है, মানে ভাৰতৰ বাহিৰেও আমাৰ দেশখনক আন কি নামেৰে আমি জানো। গতিকে প্ৰথম লেসনটোৰ পৰা আহিছে, মই উত্তৰটো লিখি দিছিলো তোমালোকক। খ নম্বৰ চিন্তা কি कोई बात नहीं किसने किससे कहा, মানে চিন্তাৰ কোনো কাৰণ নাই, এই বাক্যটো কোনে আৰু কাক কৈছিলে সুধিছে। গ रामकृष्ण मिशन नामक संस्था का प्रधान उद्देश्य क्या है। रामकृष्ण मिशन नाমৰ যেটো সংস্থা আছিল সেই সংস্থাটোৰ प्रधान उद्देश्य কি আছিল সুধিছে। ঘ राजस्थान के एक प्रसिद्ध नृत्य के नाम लिखो, राजस्थाনৰ এটা প্ৰসিদ্ধ নৃত্যৰ নাম লিখিব দিছে। नेक्स्ट क्वेश्चन चमक चमक कर चांद हमें किस कर्तव्य की याद दिलाता है।
क्वेश्चन नंबर 6 भारतवर्ष के किन किन राज्यों में चाय के बगीचे हैं माने भारतवर्षर कोन केखन राज्यत चाहर बागिचा আছে क्वेश्चन नंबर 3 संज्ञा किसे कहते हैं इसके कितने भेद है और क्या क्या है एतो ग्रामार পৰা আহিছিল ইয়াত দিছিলে 5 নম্বৰ তো গ্রামাৰৰ ভিডিওসমূহ চাবা ক্লাস হিন্দি গ্রামার বুলি লিখি চেনেলটোৰ নাম লিখি দিলে তোমালোকে ইয়াৰে উত্তৰটো পাবা क्वेश्चन नंबर 4 जीना जिलाना मत भूलना नामक कविता के 8 पंक्तियां लिखकर कवि के नाम लिखो माने जीना जिलाना मत भूलना नाমৰ যেটো কবিতা আছিল এই কবিতাটোৰ 8 খাৰি লিখিব দিছে আৰু যিজন কবি আছিল তেওঁৰ নামটো তোমালোকক লিখিবলৈ কৈছে গতিকে 8 খাৰিত 8 নম্বৰ আৰু কবিৰ নামত 2 নম্বৰ টোটাল 10 নম্বৰ আছিল नेक्स्ट क्वेश्चन नंबर 5 शब्दों को तोड़कर लिखो एकिटा लिखिब दिছিল 4 নম্বৰ দিছিল नेक्स्ट समार्थक शब्द लिखो समार्थक शब्द लिखिब दिছিল कुसुम आजाद और अग्नि क्वेश्चन नंबर 7 संधि विच्छेद करो संधि विच्छेद करिब दिছিল ইয়াত দিছিল विद्यार्थी मेघालय और महेश क्वेश्चन नंबर 8 सरल अर्थ लिखो माने सरल अर्थ लिखिब दिছে याद दिছিলে 5 নম্বৰ याद दिছিল धूप में पसीना बहाऊंगा जहां हरे भरे खेत लहराएंगे वहां धरती पे पापी न पाएंगे जन्म आगे ही आगे बढ़ाऊंगा कदम এখানে আছিল আজিৰ এই ভিডিওটিত ইয়াৰ ৰিলেটেড যদি কিবা আন খুদিবলগীয়া থাকে কমেন্ট সেকশনত কমেন্ট কৰি খুদিব পাৰিবা কুৱেশ্যন পেপাৰখন তোমালোকে আমাৰ ফেসবুক পেজ হোৱাটসএপ চেনেল টেলিগ্ৰাম চেনেল আদি সমূহত পাবা সকলোবোৰ লিংক ডেসক্ৰিপচনত দি থোৱা আছে ফলো কৰি লবলৈ নাপাহৰিবা